হেল্ল' এভৰিৱান, এয়া হৈছে লাষ্ট ইয়াৰৰ কাট অফ আৰু এয়া হৈছে এইবাৰৰ যি নিযুক্তি ওলাইছে তাৰে ভেকেঞ্চি লিষ্ট। এইটো আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ অৰ্থাৎ যি আৰ্টছৰ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে। ধুবুৰীৰ যোৱাবাৰ যদি চাওঁ হায়েষ্ট পষ্ট আছিলে ধুবুৰীত আৰু এইবাৰ হায়েষ্ট পষ্ট আছে লখিমপুৰত। মই এনে হায়েষ্ট টু ল' এনেকৈ লিখিছোঁ। যোৱাবাৰ যদি চাই এয়া ধুবুৰীৰ পৰা চিৰিয়েল কৰিলে ধুবুৰী, লখিমপুৰ, শিৱসাগৰ, ঠিক তেনেকৈ ডিব্ৰুগড়, যোৰহাট, বঙাইগাঁও, মৰিগাঁও, ধেমাজি, শোণিতপুৰ, তিনিচুকীয়া, গোলাঘাট, গোৱালপাৰা, দৰং, বৰপেটাত আটাইতকৈ কম পষ্ট আছিলে 6টা। তো তাৰে কাট অফখিনি মন কৰিব পাৰে। য'ত হায়েষ্ট পষ্ট আছিলে তাতে কাট অফ গৈছে 292 আৰু যোৱাবাৰ হায়েষ্ট কাট অফ গৈছিলে 306 অৰ্থাৎ 306 বৰপেটাত 6টা পোষ্টত হায়েষ্ট গৈছে কাট অফ। এইবাৰো ঠিক তেনেকুৱাকৈ মই যোৱাবাৰৰ পদখিনি লিখি এইবাৰৰখিনিও লিখিছোঁ। যেনে যোৱাবাৰ ধুবুৰীত আছিল 59, কাট অফ গৈছিলে 292। এইবাৰ ধুবুৰীত আছে মাত্ৰ 28টা পোষ্ট। গতিকে আপোনালোকে এটা অনুমান কৰিব পাৰে ইয়াৰ পৰা যে হায়েষ্ট পষ্ট থকাত কেনেকুৱা ধৰণৰ কাট অফ গৈছে আৰু লোৱেষ্টৰ ফালে কেনেকুৱা ধৰণৰ কাট অফ গৈছে মন কৰক। লোৱেষ্টৰ ফালে বৰপেটাত হায়েষ্ট গৈছে 306, দৰঙত 302, গোৱালপাৰাত 297, গোলাঘাটত গৈছিল 294। ঠিক তেনেদৰে মাজৰ যিখিনি পদ অৰ্থাৎ যিখিনি মধ্যমীয়া পদ আছিল তাতেও চাওক কাট অফ হাই আছে। বঙাইগাঁৱত 21টা পদ 297, মৰিগাঁৱত 21টা পদ 297, মাত্ৰ দশমিকৰ পিছৰ সংখ্যাকেইটাৰ পাৰ্থক্য। ধেমাজিত 18টা পষ্ট তাতেও 287, শোণিতপুৰত 17টা পষ্ট তাতেও 297 গৈছে, তিনিচুকীয়াত 13টা পষ্ট 288 গৈছে। মন কৰিছে আপোনালোকে। ঠিক তেনেদৰে এইবাৰো যদি আমি চাওঁ এইবাৰ লখিমপুৰত আছে 41 পষ্ট, শোণিতপুৰত 28। এনেকুৱা মই চিৰিয়েল কৰিছোঁ ক'ত আটাইতকৈ কম আছে। আটাইতকৈ কম পষ্ট আছে চাউথ চালমাৰা, বঙাইগাঁও, যোৰহাট আৰু ইয়াতকৈ কম পষ্ট থকা আছিল মই বাৰু লিখা নাই, মাত্ৰ এটা পোষ্ট। এটা পোষ্টত আকৌ কি কাট অফৰ কথা আলোচনা কৰিব তাতে আকৌ এতিয়া চাওক। তো এইবাৰো গম পোৱা যাব যে চাউথ চালমাৰা, বঙাইগাঁও, যোৰহাট এইকেইখনত কাট অফ হাই যাব, বিশেষকৈ বঙাইগাঁৱত হাই যাব। ঠিক তেনেদৰে লখিমপুৰত হয়তো অকণমান কমিব পাৰে যিহেতু 41টা পোষ্ট আছে। শোণিতপুৰত 28, ধুবুৰীত আছে 28, ধুবুৰীতো কাট অফ হাই যাব পাৰে। আৰু যিখিনিত মধ্যমীয়া পদ আছে ডিব্ৰুগড়, নগাঁও, তিনিচুকীয়া, গোলাঘাট, গোৱালপাৰা, মাজুলী তাতেও কাট অফ হাই যোৱাৰে চান্স আছে। এয়া চাওক যোৱাবাৰৰ যদি আমি তুলনা কৰি চাওঁ, এইটো মই আনৰিজাৰ্ভৰ ক্ষেত্ৰত কৈ আছোঁ এনেকুৱা। এইবাৰ যদি আমি OBCৰখিনি চাওঁ, এয়া চাওক OBCৰ ক্ষেত্ৰত ধুবুৰীত আছিলে যোৱাবাৰো হায়েষ্ট পষ্ট, এইবাৰো ধুবুৰীতে আছে মাত্ৰ 19টা পষ্ট, যোৱাবাৰ আছিলে 38টা পষ্ট। গতিকে যোৱাবাৰ অকণমান পষ্ট বেছি, গতিকে কাট অফ অকণমান হয়তো কমিছে, কিন্তু এইবাৰ হয়তো নকমিব যিহেতু পষ্ট একেবাৰে কম। এয়া চাওক যোৱাবাৰ একেবাৰে কম পষ্ট আছিলে ডিব্ৰুগড়ত, তাতে কাট অফ গৈছিলে 290 আৰু ধুবুৰীত হায়েষ্ট পষ্ট আছে তাতে কাট অফ গৈছে 281 আৰু আটাইতকৈ কম যোৱাবাৰ কাট অফ গৈছিলে গোৱালপাৰাত 280। OBCৰ ক্ষেত্ৰত যদি চাওঁ যিটো লোৱেষ্ট পষ্ট আছিলে ডিব্ৰুগড়ত 4টা তাতে 290 আৰু যোৱাবাৰ OBCৰ ক্ষেত্ৰত আটাইতকৈ কম কাট অফ গৈছিলে 280 গৈছিলে গোৱালপাৰাত 11টা পষ্টত। এইবাৰ গোৱালপাৰাত পষ্ট নাই OBCৰ ক্ষেত্ৰত, গতিকে আপোনালোকে কাট অফটো কিমান ধৰণৰ যাব পাৰে এটা অনুমান কৰিব পাৰে। য'ত আটাইতকৈ বেছি পষ্ট থাকে তাতে অকণমান কাট অফ কম গৈছে, কিন্তু য'ত কম পষ্ট আছে বা একেবাৰে কম তাতে কিন্তু কাট অফ হাই গৈছে। এইবাৰো মাজুলী, শোণিতপুৰ, তিনিচুকীয়া এই ডিষ্ট্ৰিক্টবিলাকত হয়তো কাট অফ বহুত বেছি যাব। মধ্যমীয়া জিলাকেইখনতো বেছি যাব। ধুবুৰী, নগাঁও হয়তো অকণমান কমিব পাৰে এইকেইখনৰ তুলনাত, যিহেতু পষ্ট একেবাৰে কম তথাপি আমি এটা অনুমান কৰিছোঁ। আৰু এইবাৰ আমি SCৰ চাওঁ। SCৰ যোৱাবাৰ পষ্ট ডিব্ৰুগড়ত আছিলে 9টা, অৰ্থাৎ হায়েষ্ট পষ্ট আছিলে ডিব্ৰুগড়তে, গোলাঘাট, লখিমপুৰ এনেকৈ আছিল চিৰিয়েল কৰি। এইবাৰ হায়েষ্ট পষ্ট আছে SCৰ ক্ষেত্ৰত ধুবুৰীত 14টা, লখিমপুৰত আছে 9টা, চাউথ চালমাৰাত আছে 8টা আৰু ডিব্ৰুগড়ত 2টা, গোৱালপাৰাত 2টা। গতিকে কাট অফ আপোনালোকে মন কৰিব পাৰে কেনেকুৱা গৈছে। য'ত হায়েষ্ট আছে পষ্ট যোৱাবাৰ তাতে কাট অফ অকণমান কম গৈছে, বাকীকেইখনত অকণমান তাতকৈ বেছি গৈছে।
গতিকে আপোনালোকে এটা অনুমান কৰিব পাৰে SC ক্ষেত্ৰত। এইবাৰ আমি চাওঁ ST প্লেনৰ। ST প্লেনৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই বৰপেটাত যোৱাবাৰ হায়েষ্ট পোষ্ট আছিলে 270 গৈছে কাট অফ। যোৱাবাৰ আটাইতকৈ কম কাট অফ গৈছিলে ধুবুৰীত 8টা পোষ্টৰ, যিটো ছেকেণ্ড হায়েষ্ট আছিল। গতিকে এইবাৰো নগাঁৱত আছে 15টা হায়েষ্ট, ছেকেণ্ড হায়েষ্ট নলবাৰী, চাউথ চালমাৰা ছেকেণ্ড হায়েষ্ট আছে চাউথ চালমাৰা 9টা আছে, ধুবুৰী থাৰ্ডত আছে মানে পোষ্ট ৱাইজ, বৰপেটা তাৰপিছত বঙাইগাঁও। আপোনালোকে এনেকৈ মন কৰিব পাৰে। য'ত একেবাৰে কম পোষ্ট আছে তাতে কিন্তু যোৱাবাৰ ST প্লেনৰ ক্ষেত্ৰত কাট অফ কম গৈছে 268, কিন্তু আটাইতকৈ কম গৈছিলে যোৱাবাৰ ধুবুৰীত। এইবাৰ ধুবুৰীত ST প্লেনৰ পোষ্ট নাই। এতিয়া আপোনালোকে এটা অনুমান কৰিব পাৰে যে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত যিহেতু পোষ্ট যথেষ্ট কম, তথাপি কাট অফ কিমান বেছি হাই গৈছে যোৱাবাৰ। আৰু এজ এ হোল আপোনালোকে গম পালে যে আনৰিজাৰ্ভত 306লৈকে গৈছে কাট অফ। তাৰপিছত OBCৰ ক্ষেত্ৰতো 200, আটাইতকৈ কমটো আছিলে 280 গোৱালপাৰাত। যোৱাবাৰৰ কৈ আছোঁ মই। SCৰ ক্ষেত্ৰত যোৱাবাৰ আটাইতকৈ কম আছিলে ডিব্ৰুগড়ত 274, আৰু ST প্লেনৰ ক্ষেত্ৰত আটাইতকৈ কম আছিলে শিৱসাগৰত। এতিয়া আপোনালোকে এটা অনুমান কৰিব পাৰে যে এইবাৰ যিখিনি ভেকেঞ্চি ওলাইছে, এইবাৰৰ ভেকেঞ্চিখিনি এনেকুৱা ধৰণে আমি ভগাই লৈছোঁ। গতিকে এইবাৰো কাট অফ কিমান বেছি হাই যাব পাৰে। এইবাৰ হয়তো আনৰিজাৰ্ভৰ ক্ষেত্ৰত য'ত একেবাৰে কম পোষ্ট, এইকেইখনত হয়তো 67মান যাব পাৰে, অৰ্থাৎ 67 মানলৈকে হয়তো ইয়াতে যাব, 67, 68 বা 70ও যাব পাৰে, একো ঠিক নাই। কাৰণ কিছুমানৰ হয়তো বহুত নম্বৰ আছে, 70 পাৰ কৰিছে কিছুমানে, ইমান বেছি নম্বৰ তেওঁলোকৰ। গতিকে আপোনালোকে এটা অনুমানহে কৰিব পাৰিব। আজি আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।